নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্টৰ এটা বিশেষ ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ কাৰণে আজি এটা ইনফৰমেশ্যন আৰু লাইভ ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আসাম পুলিচৰ ফালৰ পৰা যিমানবোৰ ৰিকুৱাৰমেণ্ট মুকলি কৰি দিয়া হৈছিলে, সেই ৰিকুৱাৰমেণ্টৰ ওপৰত আপোনালোকে অনলাইনত কেনেকৈ আবেদন কৰিব আৰু লগতে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে সহজ আৰু সৰলভাৱে কেনেকৈ আবেদন কৰিব আৰু আপোনালোকৰ ডকুমেণ্টৰ চাইজ হ'ব কিমান হ'ব লাগিব, ডকুমেণ্টৰ ফৰ্মেট কি হ'ব লাগিব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়া মই এইটো ভিডিঅ'ত লাইভ দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লৈ আহিম আপোনালোকে সকলোৰে আগত পাই থাকিব। তো বলক ভিডিঅ'টোৰ মেইন বিষয়লৈ। ফ্ৰেণ্ডছ, আপোনালোকে নিজৰ লেপটপ নহ'লে কম্পিউটাৰ সহায়ত আপোনালোকে আবেদন কৰিব পাৰিব, নিজৰ মোবাইলৰ সহায়তো কৰিব পাৰিব। মই সকলো প্ৰচেছ আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে নিজৰ কম্পিউটাৰ বা লেপটপত গুগল ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব আৰু চাৰ্চ বাৰ টাইপ কৰিব SLPRV আপোনালোকে জানে সম্পূৰ্ণ ফুল ফৰ্ম কি, ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বোৰ্ড আপোনালোকে জানে। চিম্পলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা খোল খাব। আপোনালোকে চাব যে ইয়াত লিখা আছে, মই অকণ হাইলাইট কৰি দেখুৱাই দিছোঁ। ইয়াত কি লিখা আছে, ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বোৰ্ড। তো আপোনালোকে চিম্পলি কি কৰিব, এই প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক ডাইৰেক্টলি কি কৰা হ'ব, যিটো তেওঁলোকৰ ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ডৰ যিটো ৱেবছাইট হয়, ৱেবছাইটত আপোনালোকে ভিজিট কৰি ল'ব। তাৰপিছত আপোনালোকে চাব যে ইয়াতে প্ৰথম অপশ্যন কি লিখা থাকিব, আপোনালোকে প্লিজ ক্লিক হিয়াৰ টু গ' টু দ্য এডমিট কাৰ্ড ডাউনলোডিং পৰ্টেল। তো আপোনালোকে ইয়াত ক্লিক নকৰিব। যেতিয়া আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি এডমিট কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব। আৰু এতিয়ালৈকে আপোনালোকে চাব যে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত চাব ক্লিক হিয়াৰ টু গ' টু দ্য অনলাইন পৰ্টেল। ঠিক আছে, অনলাইন এপ্লিকেশ্যন পৰ্টেল, গম পাইছেনে? তো আপোনালোকে এই অনলাইন এপ্লিকেশ্যন পৰ্টেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক আৰু এটা পেজত লৈ যোৱা হ'ব। আপোনালোকে চাব যে এইটো যিহেতু আপোনালোকে চাব যে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী ষ্টেপ টু বি ফ'ল'। তো কেইটামান ইয়াত ষ্টেপ দিয়া আছে, এই ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। তো প্ৰথমত কি কোৱা হৈছে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে কি এটা আছাম পুলিচ ৰিকুৱাৰমেণ্ট আইডি এটা আপোনালোকে পাব। তাৰপিছত আপোনালোকে কি কৰিব, সেই আইডিটোলৈ আপোনালোকে লগ ইন কৰিব লাগিব আৰু তাৰপিছত আপোনালোকৰ এপ্লাই পোষ্ট, যিমানবোৰ পোষ্ট মুকলি হৈছে তাৰ মাজত আপোনালোকে এপ্লাই কৰিব আৰু শেষতে যিখন একনলেজমেণ্ট শ্লিপ হ'ব সেইখন আপোনালোকে ডাউনলোডিং কৰিব। ঠিক আছে। তো ইয়াত আপোনালোকে চাব যে ইনষ্ট্ৰাকশ্যন দিয়া আছে, ইয়াত অসমীয়াতে অনুবাদ কৰি দিয়া আছে, মই আপোনালোকক পঢ়ি শুনাই আছোঁ। ইয়াত কৈছে যে প্ৰাৰ্থীসকলে অনলাইন আবেদন দাখিল কৰাৰ সময়ত নিম্নলিখিত পদক্ষেপবোৰৰ অনুসৰণ কৰিব লাগিব। ইয়াত কেইটামান ষ্টেপ দিয়া আছে, সেই ষ্টেপকেইটা আপোনালোকে অনলাইন এপ্লিকেশ্যন যেতিয়া ফিল কৰিব তেতিয়া আপোনালোকে কি কৰিব লাগিব, ফ'ল' কৰিব লাগিব। তো মই আপোনালোকক কৈ দি আছোঁ কি ষ্টেপ। প্ৰথমতে আপোনালোকে কি হ'ব লাগিব, ৰেজিষ্টাৰ ইন দ্য পৰ্টেল ইউজিং ভেলিড মোবাইল নম্বৰ। তো আপোনালোকে এটা বৈধ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পৰ্টেলত পঞ্জীয়ন কৰক। যেনে আপোনালোকে যিটো মোবাইল আপোনালোকৰ লাইফ টাইমৰ কাৰণে হয় মোবাইল নম্বৰ, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব, মোবাইল নম্বৰটো চেঞ্জ নকৰিব। ইয়াত নোট এটা দিছে, আপোনালোকে চাব যে প্ৰাৰ্থীসকলে নিযুক্তি প্ৰক্ৰিয়া শেষ নোহোৱালৈকে মোবাইল নম্বৰ অপৰিৱৰ্তিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। ঠিক আছে। ইয়াত কোৱা হৈছে যে আপোনালোকে মোবাইল নম্বৰটো চেঞ্জ নকৰিব, কাৰণ এইটো আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া শেষ নোহোৱালৈকে, ঠিক আছে, এই মোবাইল নম্বৰটি যিমানবোৰ কাম আপোনালোকে কমপ্লিট কৰিব পাৰিব। ঠিক আছে, ইয়াত কোৱা হৈছে। তাৰপিছত চাব যে আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট উইল গেট এন আছাম পুলিচ ৰিকুৱাৰমেণ্ট আইডি। তো আপোনালোকে যেতিয়া কি কোৱা হৈছে, আপোনালোকে ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, তেতিয়া মই আগতে কৈছোঁ যে আপোনালোকে এটা আছাম পুলিচ ৰিকুৱাৰমেণ্ট আইডি এটা পাব। কেণ্ডিডেট উইল হেভ টু এপ্লাই ফৰ নিউ পোষ্ট এডভাৰ্টাইজমেণ্ট থ্ৰু SLPRV ডিউৰিং দ্য ইয়াৰ 2021-22 বাই লগিং ইন উইথ দিছ আইডি। তো আপোনালোকৰ এই যিটো আইডি পাব, সেই আইডিটো আপোনালোকে ভালকৈ ৰাখি ল'ব, কাৰণ এইটো আইডি দি আপোনালোকে 2021-22 বৰ্ষত যিমানবোৰ পদ মুকলি হ'ব সেই পদবোৰ ওপৰত আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ। তো তাৰপিছত চাব যে প্ৰাৰ্থীসকলে ইয়াত অসমীয়াতে অনুবাদ কৰি দিয়া হৈছে। তো মই আপোনালোকক জনাই দিছোঁ কি কৈছে, প্ৰাৰ্থীসকলে সফল পঞ্জীয়নৰ পিছত অসম আৰক্ষীৰ নিযুক্তিৰ আইডি লাভ কৰিব। তো মই আগতে কৈছোঁ আপোনালোকে এটা আইডি লাভ কৰিব। প্ৰাৰ্থীসকলে এই আইডিৰ সৈতে লগ ইন কৰি 2021-22 বৰ্ষত অসম আৰক্ষী নিযুক্তি বৰ্ডৰ জৰিয়তে বিজ্ঞাপন দিয়া যিকোনো পদৰ বাবে আবেদন কৰিব লাগিব। তো আপোনালোকে গম পাইছে যে যিটো আইডি আপোনালোকে পাব, সেই আইডিটোতে আপোনালোকে 2021-22 বৰ্ষত যিমানবোৰ পদ মুকলি হ'ব সেই পদবোৰ ওপৰত কি কৰিব, আবেদন কৰিব পাৰিব। ঠিক আছে, মানে গম পাইছে। তাৰপিছত ইয়াত কৈছে যে লাষ্ট পইণ্টত চাব যে এইটো পইণ্টত, এই পইণ্টত কি কৈছে, ইয়াত কৈছে যে কেণ্ডিডেট মাষ্ট ৰেজিষ্টাৰ দেমছেলফ ইন দ্য পৰ্টেল এণ্ড জেনেৰেট ওৱান টাইম
ৰিকুৱাৰমেণ্ট আইডি তো ইয়াত কি কৈছে মই আপোনালোকক ইয়াতে অনুবাদ কৰি দিয়া হৈছে মই কৈছোঁ যে প্ৰাৰ্থীসকলে আবেদনৰ পত্ৰত তেওঁলোকৰ প্ৰফাইল পঞ্জীয়ন কৰিব আৰু ভৱিষ্যতে সকলো বিজ্ঞাপনৰ বাবে এবাৰ এটা একক নিযুক্তি আইডি সৃষ্টি কৰিব লাগিব অৱশ্যে একাধিক নিযুক্তি আইডি সৃষ্টি কৰা প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব তো আপোনালোকে মাল্টিপ্লাই আইডি সৃষ্টি নকৰিব কাৰণ আপোনালোকে এবাৰে আইডি এটা বনাব ঠিক আছে ফ্ৰেণ্ডছ মানে গম পাইছে তো মই সিম্পলি আপোনালোকে চাব যে মই ইয়াত কি কৰিম এপ্লাই অনলাইনত ক্লিক কৰি দিম আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰিলে হ'লে আপোনালোকক আৰু এটা পেজত লৈ যোৱা হ'ব ইয়াত চাব যে কমন এপ্লিকেশ্যন পৰ্টেল চাইছেনে ইয়াত আপোনালোকে চাব যে লগইন অপশ্যন এটা আছে ইয়াত ৰেজিষ্ট্ৰেশ্যন অপশ্যন এটা আছে আপোনালোকে কি কৰিব লগইন অপশ্যনটো আপোনালোকৰ কাৰণে নহয় যিহেতু আপোনালোকে এতিয়া বৰ্তমান আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে লগইন অপশ্যনটো আপোনালোকৰ কাৰণে হয় ঠিক আছে তো কি কৰিব ইয়াত কেইটামান হেল্প ডেস্ক দিয়া আছে হোৱাটছ নিউ আপোনালোকে যিবোৰ পঢ়িব বিচাৰে পঢ়িব পাৰিব তাৰপিছত ইয়াত চাব যে ফিল ফ্ৰী টু কণ্টেক্ট আছ ফৰ এনি ইনকুৱাৰী তো আপোনালোকে কিবা ইনকুৱাৰী কৰিব হ'লে আপোনালোকে এইটো নম্বৰতে কণ্টেক্ট কৰিব পাৰিব বা এইটো ইমেইলত কি কৰিব পাৰিব ইমেইল কৰিব পাৰিব মানে গম পাইছে তো আমি ইয়াত কি কৰিম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম এই ৰেজিষ্ট্ৰেশ্যন চাইছেনে এই ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকক আৰু এটা পেজত লৈ যোৱা হ'ব তো আপোনালোকে চাব যে ইয়াত কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া আছে তো আপোনালোকৰ ফটো চাইজ ফটোগ্ৰাফটো কি হয় কেনেকৈ চাইজ কিমান হ'ব লাগিব এটা আপোনালোকে চাব যে 5 জুলাইৰ আগত আপোনালোকে যদি ইয়াত কি কৈছে ফটোগ্ৰাফ মাষ্ট বি ইন কালাৰ এণ্ড মাষ্ট বি ইন হোৱাইট বেকগ্ৰাউণ্ড এণ্ড মাষ্ট বি হেভ টেকেন আফটাৰ কিমান 5 জুলাই ঠিক আছে মানে গম পাইছে 2021 দ্য মেক্সিমাম ফাইল চাইজ শুড বি আপোনালোকে চাব যে 450 KB আৰু তাৰ ফৰ্মেট কি হ'ব লাগিব JPG নহ'লে PNG হ'লে হ'ব তো আপোনালোকে যোনটো ফটোৰ কি হ'ব লাগিব ফটো যিটো চাইজ হ'ব এইটো কিমান হ'ব লাগিব 450 KB হ'ব লাগিব আৰু তাৰ ফৰ্মেটটো JPG নহ'লে PNG হ'লে হ'ব তো তাৰপিছত যাব ফৰ সিগনেচাৰৰ কাৰণে আপোনালোকে চাব যে ইয়াত কি কোৱা হৈছে ইয়াত সিগনেচাৰৰ কাৰণে ইয়াত কোৱা হৈছে আপোনালোকে চাব সিগনেচাৰ মাষ্ট বি টেকেন উইথ এ ব্লেক আৰু ডাৰ্ক ব্লু ইন অন এ হোৱাইট পেপাৰ তো আপোনালোকে এটা হোৱাইট পেপাৰতে কি কৰিব ব্লেক নহ'লে ডাৰ্ক ব্লু ইং এটা কি কৰিব পেপাৰৰ ওপৰত এটা সিগনেচাৰ কৰিব তাৰপিছত আপোনালোকৰ সিগনেচাৰৰ ফাইল কিমান হ'ব লাগিব 100 KB হ'ব লাগিব আৰু তাৰ ফৰ্মেটটো JPG নহ'লে PNG হ'লে হ'ব তাৰপিছত আপোনালোকে চাব যে ডকুমেণ্ট টু বি আপলোড আপোনালোকৰ কি ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনালোকে এইজ প্ৰুফ হিচাপতে মেট্ৰিকৰ এডমিট কাৰ্ড নহ'লে চাৰ্টিফিকেটখন দিব পাৰিব ঠিক আছে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট অফ অল কোৱালিফিকেশ্যন তো আপোনালোকৰ যেনে আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে বা পোষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে তাৰ কোৱালিফাইং যিবোৰ মাৰ্কশ্বিট আছে সেই সকলোবোৰ মাৰ্কশ্বিট আপোনালোকে মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনলৈকে যিমান মাৰ্কশ্বিট আছে এই সকলোবোৰ আপোনালোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব ঠিক আছে আপোনালোকৰ কোৱালিফাই অনুসৰি ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ তো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বনোৱা নাই তো আপোনালোকে অনলাইনে বনাব পাৰিব মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে সেই ভিডিঅ' চাই ল'ব যে অনলাইনত কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বনাব পাৰি ঠিক আছে তাৰপিছত চাব যে চাৰ্টিফিকেট অফ কাষ্ট ফ্ৰম কোম্পানী তো আপোনালোকে যদি কোনো কাষ্টত বিলং কৰে তেনেহ'লে সেই কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট তো আপোনালোকৰ PRC যদি থাকে তেনেহ'লে আপলোড কৰিব ঠিক আছে গম পাইছে তাৰপিছত মই PRC ওপৰত এটা ভিডিঅ' বনাইছোঁ আপোনালোকে চাই ল'ব যে PRC ওপৰত এটা বিগ আপডেট আহিছিলে তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব তাৰপিছত চাব চাৰ্টিফিকেট অফ এডিশ্যনেল কোৱালিফিকেশ্যন আছে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ তো আপোনালোকে যদি কোনো এডিশ্যনেল কোৱালিফিকেশ্যন থাকে তেনেহ'লে আপোনালোকে সেই চাৰ্টিফিকেটখন দিব পাৰিব কোনো ডিপ্ল'মা যদি থাকে গভৰ্ণমেণ্টৰ ৰিকগনাইজ হ'ব লাগিব তো আপোনালোকে যদি থাকে তেনেহ'লে আপোনালোকে ইয়াত দিব লাগিব লগতে পাছ চাৰ্টিফিকেট এজ ৱেল এজ মাৰ্কশ্বিট ঠিক আছে তাৰপিছত চাব যে পাছ চাৰ্টিফিকেটৰ লগত আপোনাৰ মাৰ্কশ্বিটখন দিব লাগিব চাৰ্টিফিকেট অফ স্পৰ্ট পাৰ্চন ইফ এপ্লিকেবল যদি আপোনালোকে স্পৰ্ট পাৰ্চন হয় যদি ষ্টেট লেভেলৰ পৰা ফালৰ পৰা আপোনালোকে যদি কোনো স্পৰ্টত অংশগ্ৰহণ কৰিছে তেনেহ'লে আপোনালোকে সেই স্পৰ্ট চাৰ্টিফিকেটখন দিব পাৰিব কিন্তু সেইখন আপোনালোকৰ কম্পিটেটিভ অথৰিটিৰ দ্বাৰা কি কৰিব স্বাক্ষৰ হ'ব লাগিব গম পাইছে বেচিক এণ্ড এডভান্স হোম গাৰ্ড ট্ৰেইনিং যদি আপোনালোকে বেচিক এণ্ড এডভান্স হোম গাৰ্ড ট্ৰেইনিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে বাই কোম্পানী অথৰিটি তো আপোনালোকে সেইটো দিব লাগিব চাৰ্টিফিকেট অফ NCC ফ্ৰম কোম্পানী অথৰিটি ইফ এপ্লিকেবল যদি আপোনালোকে NCC কৰিছে তেনেহ'লে আপোনালোকে NCCৰ ফালৰ পৰা যিবোৰ চাৰ্টিফিকেট দিয়া আছে সেইবোৰ চাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব ট্ৰান্সজেণ্ডাৰ চাৰ্টিফিকেট যদি আপোনালোকৰ ট্ৰান্সজেণ্ডাৰ হয় তেনেহ'লে আপোনালোকে ট্ৰান্সজেণ্ডাৰ চাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব EWS চাৰ্টিফিকেট ইফ এনি ফ্ৰম কোম্পানী অথৰিটি তো আপোনালোকে যদি EWS যিটো ইকনমিক উইকেণ্ড ছেকশ্যনৰ চাৰ্টিফিকেট থাকে তেনেহ'লে আপোনালোকে আপলোড কৰিব পাৰিব বাকীখিনি আপোনালোকে পঢ়ি ল'ব ঠিক আছে ফ্ৰেণ্ডছ তোমালোকে গম পাইছে
ইয়াত আপোনালোকে কি কৰিব তাৰ নেক্সট অপশ্যন চাইছে নে ৰেজিষ্ট্ৰেশ্যন তো আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত চাব কেণ্ডিডেট মাষ্ট ৰেড কে দিয়া আছে নোট এটা কেণ্ডিডেটছ মাষ্ট ৰেজিষ্টাৰ ইন দ্য এপ্লিকেশ্যন পৰ্টেল ওৱান্স ফৰ অল দ্য এডভাৰ্টাইজমেণ্ট হাউ এভাৰ দ্য কেণ্ডিডেট উইল বি কেঞ্চেল হু জেনেৰেট মাল্টিপ্লায়াৰ ৰিকুৱাৰমেণ্ট আইডি তো আগতে যেনেকৈ কৈছিলে ইয়াতো কৈছে যে আপোনালোকে এবাৰতে কি কৰিব লাগিব সকলোবোৰ ৰিকুৱাৰমেণ্টৰ কাৰণে আইডি এটা ক্ৰিয়েট কৰিব কিন্তু আপোনালোকে মাল্টিপ্লাই আইডি জেনেৰেট নকৰিব যদি মাল্টিপ্লাই আইডি জেনেৰেট কৰে তেনেহ'লে আপোনালোকৰ কি কৰা হ'ব আইডিটো কেঞ্চেল কৰি দিয়া হ'ব ঠিক আছে মানে গম পাইছে তো চিম্পলি আপোনালোকে কি কৰিব ইয়াত কেণ্ডিডেট নেম আপোনালোকে ইয়াত আপোনালোকৰ নামটো দি দিব ঠিক আছে ফ্ৰেণ্ডছ এনেকৈ আপোনালোকৰ ইয়াত নামটো দিব মই চিম্পলি আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ এণ্টাৰ কৰিব অকণ ভালকৈ কেয়াৰফুলি এণ্টাৰ কৰিব কাৰণ মই ইয়াত আপোনালোকক সকলোবোৰ কথা বুজাম কাৰণ আপোনালোকে যদি এবাৰ ভুল কৰে তেনে আপোনালোকৰ কেঞ্চেল হৈ যাব গম পাইছেনে ফ্ৰেণ্ডছ আপোনালোকৰ আসাম পুলিচৰ যোৱা সপোন শেষ হৈ যাব তো আপোনালোকে ভালকৈ কৰিব লাগিব ঠিক আছে এনেকৈ আপোনালোকে চাব যে মই ইয়াত দেউতাকৰ নাম দিব এনেকৈ দি দিব তাৰপিছত ইয়াত চাব মাদাৰ নাম আপোনালোকৰ মাকৰ নাম দিব চাৰ্টিফিকেটত যেনেকৈ আছে তেনেকৈ দিব ঠিক আছে ফ্ৰেণ্ড তো একো বেলেগ দিবলৈ ট্ৰাই নকৰিব কাৰণ বেলেগ দিবলৈ ট্ৰাই কৰিলে এতিয়া নহয় পিছত প্ৰব্লেম হৈ যাব পাৰে তো আপোনালোকে যেটো হয় সেইটোৱে দিব সাৰ্টিফিকেটৰ যেনেকৈ আছে তেনেকৈ দিব বেলেগ একো দিব ট্ৰাই নকৰিব ঠিক আছে ফ্ৰেণ্ডছ তো আপোনালোকে এনেকৈ দি দিব তো মই ইয়াত মাকৰ নামটো দি আছোঁ এনেকৈ মাকৰ নামটো দি আছোঁ চাব যেনেকৈ থাকে তেনেকৈ দি দিব তাৰপিছত আপোনালোকৰ ফোন নম্বৰটো দিব মই আগতে কৈছোঁ যে ফোন নম্বৰটো ভেলিড হ'ব লাগিব তো ভেলিড ফোন নম্বৰ এটা দি দিব যোনটো ফোন নম্বৰ আপোনালোকে লাইফ টাইম ইউজ কৰে গম পাইছেনে ফ্ৰেণ্ডছ আপোনালোকে যোনটো ফোন নম্বৰ লাইফ টাইম ইউজ কৰে মই আকৌ কৈছোঁ কাৰণ আপোনালোকে চাব যে বহুতৰ কি হয় ফোন নম্বৰ চেঞ্জ কৰি দিয়ে তো ফোন নম্বৰ চেঞ্জ কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব তো আপোনালোকে ফোন নম্বৰটো যিটো আপোনালোকে ইউজ কৰে সেইটোকেই দিব ঠিক আছে ফ্ৰেণ্ডছ তো অলপ সময় ৱেইট কৰিব মই ৰেজিষ্ট্ৰেশ্যন যিখন মোৰ এপইণ্টমেণ্ট যিটো নম্বৰ হয় মই এইটো পাহৰি গৈছোঁ তো মই এইটো বিচাৰি আছোঁ ভিডিঅ' স্কিপ নকৰিব কিন্তু ফ্ৰেণ্ডছ আপোনালোকে শেষলৈকে চাব মই আপোনালোকক লাইভ দেখুৱাই দিম কেনেকৈ আপোনালোকে ঘৰত বহি কৰিব পাৰিব একেবাৰে সহজ হয় ঠিক আছে ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ মই ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো এণ্টাৰ কৰিম আপোনালোকৰ এনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো থাকিব আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাইছে তেনেহ'লে তাত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো থাকিব তো আপোনালোকে এনেকৈ নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো দি দিব ঠিক আছে ফ্ৰেণ্ডছ এনেকৈ দি দিব যিটো হয় এইটো দিব বেলেগ একো দিবলৈ ট্ৰাই নকৰিব তাৰপিছত চাব যে হায়েষ্ট কোৱালিফিকেশ্যন তো আপোনালোকে কিমানলৈকে পঢ়া লিখা কৰিছে পষ্ট গ্ৰেজুৱেশ্যন এইচ এছ যি হয় আপোনালোকে ইয়াত দি দিব তো আপোনালোকে এনে দিব লাগিব আপোনালোক কোৱালিফিকেশ্যন হিচাপত এইটো পাৰ্মানেণ্ট হয় ৰেজিষ্ট্ৰেশ্যন আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব আপোনালোকক মই আকৌ কৈছোঁ যে এইটো পাৰ্মানেণ্ট হয় আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ বেছত আপোনালোকৰ পিছত মই দেখুৱাম যে কেনেকৈ আপোনালোকে ৰিকুৱাৰমেণ্টৰ ওপৰত আবেদন কৰিব তাৰপিছত চাব ইয়াত কি কৈছে পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব আপোনালোকে জেণ্ডাৰ মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যিও হয় সেইটো মানে চিলেক্ট কৰিব আৰু যিটো আপোনালোকৰ কাষ্ট হয় কাষ্ট কি হয় সেইটো আপোনালোকে এনেকৈ চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব অকণ কেয়াৰফুলি ফিল কৰিব কাৰণ সকলোবোৰ মই আগতে কৈছোঁ অকণ কেয়াৰফুলি ফিল কৰিব এবাৰতে ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত আপোনালোকে মডিফাই কৰিব নোৱাৰিব তো এবাৰতে ফিল কৰিব ঠিক আছে মানে গম পাইছে তাৰপিছত এবাৰ চাই ল'ব নামকেইটা কিবা ভুল হৈছেনে কিবা যদি ভুল হয় কিন্তু আকৌ মই কৈছোঁ যে আকৌ কি কৰিব মডিফাই কৰিব নোৱাৰিব তো ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ ঠিকে আছে মোৰ ডিষ্ট্ৰিক্ট চ' সকলোবোৰ ঠিকে আছে তো মই এতিয়া কি কৰিম ক্লিক কৰিম ইয়াত চাব প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফ'ৰ ৰেজিষ্ট্ৰেশ্যন ডাটা ওৱান ছাবমিট কেন নট বি চেঞ্জ আপোনালোক এবাৰ ডাটা ছাবমিট হৈ যোৱাৰ পিছত চেঞ্জ নহ'ব ঠিক আছে ফ্ৰেণ্ডছ তো এনেকৈ মই কি কৰিম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিম অকণ সময় ৱেইট কৰিব ইয়াত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP চেণ্ড কৰি দিয়া হ'ব OTP পেনেল ঠিক আছে এইটো এটা OTP পেনেল খোল খালে তো এনেকৈ আপোনালোক অকণ সময় ৱেইট কৰিব আপোনালোকৰ মোবাইলত এটা OTP আহি যাব মই OTPটো ইয়াত ফিল কৰি আছোঁ তাৰপিছত চাব যে ছাবমিট বটন তো ছাবমিট বটন ক্লিক কৰি দিব
ক্লিক কৰিলে আপোনালোকে চাব যে যিটো ৰেজিষ্ট্ৰেশ্যন হয় এইটো সাকসেসফুলি হৈ গৈছে তো আপোনালোকে এইটো চাব যে যেটো আপোনালোকে ইয়া চাব প্ৰফাইল হেজ বিন জেনাৰেটেড সাকসেসফুলি উইথ ৰিকুৱাৰমেন্ট আইডি তো আপোনালোকৰ এই যেটো মোৰ আইডি হয় এই ৰিকুৱাৰমেন্ট আইডি চাইছেনে এইটো হৈছে মোৰ ৰিকুৱাৰমেন্ট আইডি তো আপোনালোকে এনেকৈ আইডি এটা পাব তো কি কৰিব এই আইডিটো যদি আপোনালোকে এটা ব্ল্যাঙ্ক পেপার লিখি লব কারণ মই প্রিপেয়ার করো ব্ল্যাঙ্ক পেপার লিখা কারণ যদি ব্ল্যাঙ্ক পেপার লিখি লয় বা স্ক্রিনশট এটা লৈ লয় তেনেহলে আপোনালোকৰ কাৰণে ভাল কারণ আপোনালোকে যদি এটো পাহৰি যায় বা হেৰাই দিয়ে তো আপোনালোকৰ ভৱিষ্যতৰ প্ৰবলেম হ'ব পাৰে কম্পাইজন ফ্ৰেন্ডছ আপোনালোকে এই ৰিকুৱাৰমেন্ট আইডিটো এটা ব্ল্যাঙ্ক পেপার লিখি লব তো মই এনেকৈ কি কৰিব ইয়াত আপোনালোকে চাব যে যেটো ৰিকুৱাৰমেন্ট আইডি হয় ইয়াতে আপোনালোকে এনেকৈ মই এনে কপি কৰি লৈছো কপি কৰি লম কপি হৈছে ইয়াত চাইছেনে গো টু লগইন তো লগইন অপচনে ক্লিক কৰাৰ লগে লগে চাব যে লগইন অলৰেডি ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট তো আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ যে ৰিকুৱাৰমেন্ট আইডি হয় সেইটো আপোনালোকে ইয়াতে ইনপুট কৰিব মই ইয়াত কপি কৰি লৈছিলো মই এনেকৈ পুট কৰি দিম আপোনালোকে যেটো ৰিকুৱাৰমেন্ট আইডি পাব সেইটো কি কৰিব এটা ব্ল্যাঙ্ক পেপাৰ লিখি ল'ব আৰু ব্ল্যাঙ্ক পেপাৰ লিখাৰ পিছত আপোনালোকে এনেকৈ ফিল কৰি দিব তাৰ পিছত আপোনালোকৰ যেটো মোবাইল নম্বৰ দিছিলে ভ্যালিড মোবাইল নম্বৰ সেইটো আপোনালোকে এনেকৈ ফিল কৰি দিব ঠিক আছে তাৰ পিছত চাব যে ইয়াৰ মান্থ এন্ড ডেট অফ বাৰ্থ তো আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হয় সেইটো আপোনালোকে ইয়াত দি দিব তো সহজ হয় ফ্ৰেন্ডছ আপোনালোকে নিজে ঘৰত বহি কৰিব পাৰিব কিন্তু কোনো ভুল নকৰিব ঠিক আছে তাৰপিছত লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে কম সময় ৱেট কৰিব ইয়াত লোডিং হ'ব তাৰপিছত চাব যে মোৰ যেটো প্ৰফাইল হয় এইটো ফুল খালে ইয়াত চাব মোৰ নামটো আহি গৈছে মোৰ যেটো ৰিকুৱাৰমেন্ট আইডি হয় আহি গৈছে তো আপোনালোকে চাব যে ইয়াত তলফালে মোৰ যিমান নাম আছে গ্ৰেজুৱেশ্যন ইয়াত চাব ডেট অফ বাৰ্থ ইয়াত ফোন নম্বৰ কেটেগৰী মেইল তো আপোনালোক সকলোবোৰ আহি যাব তো তাৰপিছত ইয়াত চাব যে সিৰিয়েল নম্বৰ থাকিব ডেট এণ্ড এডভাইজমেন্ট নম্বৰ তো আপোনালোকে কি কৰিব ৰিকুৱাৰমেন্ট অফ যদি আপোনালোকে এছআই ওপৰতে আবেদন কৰিব বিচাৰে যেটো ইউবি হয় তাৰপিছত আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে এই অপচনটো ক্লিক কৰিব আৰু যদি আপোনালোকে কনষ্টেবল ওপৰত যেটো এবি আৰু ইউবি ওপৰত যিমানবোৰ পদ যেটো কনষ্টেবল পদ মুকলি হৈছে সেইবোৰ ওপৰত আবেদন কৰিব বিচাৰে সেকেন্ড অপচনটো ক্লিক কৰি আবেদন কৰিব পাৰিব আৰু লাষ্টত যেটো আছে আপোনালোকে চাব যে যেটো আপোনালোকে চাব ৰিকুৱাৰমেন্ট অফ যেটো কনষ্টেবল যেটো আসাম কমান্ডো বেটেলিয়ন ওপৰত যিমানবোৰ ৰিকুৱাৰমেন্ট মুকলি হৈছিলে সেই ৰিকুৱাৰমেন্ট ওপৰত আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে এই অপচনত ক্লিক কৰিব তো এইটো আপোনালোকে এটা আবেদন কৰিব পাৰিব আপোনালোকৰ অৰ্হতা অনুযায়ী কিন্তু মই আগতে কৈছো যে এই যেটো ৰিকুৱাৰমেন্ট আইডি হয় এই আইডিটো আপোনালোকে হেৰাই নিদিব কাৰণ এইটো অনুসৰি আপোনালোকে যিমানবোৰ পদ মুকলি হ'ব সেই পদৰ ওপৰত এনেকৈ আপোনালোকে লগইন কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব তো মই আপোনালোকক দেখুৱাই দিছো যে এবি আৰু ইউবিৰ ওপৰত কেনেকৈ আবেদন কৰিব তাৰপিছত মই দেখুৱাম যে এছআই ওপৰত বেলেগ এটা ভিডিঅ লৈ আহিম তো পাৰ্ট কে মই ভিডিঅটো লৈ আহিম এটো এবি আৰু ইউবিৰ ওপৰত হয় তো ইয়াত চাব মই এই দুটো অপচনটো এপ্লাই অপচন ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে ইয়াত কি কোৱা হৈছে যে ইয়াত কোৱেশ্চনছ টু extended the eligibility for requirement of 705টা post of constable UB and 1429টা post of constable AB in Assam police তো আপোনালোকে চাইছে ইয়াত কি কৈছে ইয়াত আপোনালোকে চাব যে আপোনালোকৰ যদি দুই হ্যাভ এ হোম গাৰ্ড সাৰ্ভিস এক্সপেৰিয়েন্স যদি আপোনালোকৰ হোম গাৰ্ড সাৰ্ভিস গাৰ্ডৰ সাৰ্ভিস কৰি আছিলে বা তাৰ ওপৰত এক্সপেৰিয়েন্স আছে তেনেহলে আপোনালোকে ইয়াত দিব নহলে নো দিব তো ইয়াত দিলে আপোনালোকে চাব যে সেই সাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপডেট কৰিব লাগিব ঠিক আছে তাৰপিছত ইয়াত মই নোৱা দিম তাৰপিছত দুই হ্যাভ এ বিডিপি ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট থাকিলে দিব নহলে নো দিব দুই হ্যাভ এ এফএমএমও সাৰ্টিফিকেট যদি থাকে তেনেহলে আপোনালোকে দিব এছ দিব নহলে নো দিব দুই হ্যাভ এ এসওপি সাৰ্টিফিকেট থাকিলে এছ দিব নহলে নো দিব দুই হ্যাভ এ এনসি সাৰ্টিফিকেট যদি এনসি সাৰ্টিফিকেট আছে তেনেহলে এছ দিব ইয়াত দিয়াৰ পিছত চাব যে ইয়াতে ডকুমেন্টটো আপলোড কৰিব লাগিব এনেকৈ আপলোড কৰিব লাগিব তো আপোনালোকে যদি থাকে তেনেহলে এছ দিব নহলে নালাগে ঠিক আছে তাৰপিছত ইয়াত নো কৰি দিব তাৰপিছত চাব দুই হ্যাভ এ স্পট পাৰ্সন যদি আপোনালোকে ষ্টেট লেভেলত স্পট পাৰ্সন হয় তেনেহলে আপোনালোকে এট এছ দিব পাৰে নহলে নো দিব তাৰপিছত কি কৰিব সেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব অকণ সময় ৱেট কৰিব লোডিং হৈ আছে তাৰপিছত চাব যে পোষ্ট নেম তো ইয়াতে আপোনালোকে চাব যে ইয়াত আপোনালোকে কনষ্টেবল দুটাৰ ওপৰত আবেদন কৰিব বিচাৰে নে এটাৰ ওপৰত আবেদন কৰিব বিচাৰে তো আপোনালোকে দুটাৰ ওপৰত আবেদন কৰিব পাৰিব ইয়াত চাব সিলেকশ্যন এটা এনেকৈ সিলেক্ট কৰি ল'ব দুটোটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত ইয়াত সেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব ইয়াত লিখা থাকিব সেভ এণ্ড প্ৰচিড অকণ সময় ৱেট কৰিব ৱেট কৰাৰ লগে চাব যে আপোনালোকে ইয়াত প্ৰিফাৰেন্স বিচৰা হৈছে যে আপোনালোকে প্ৰথম কোনটো প্ৰিফাৰেন্স দিব বিচাৰে এবি নে ইউবি তো যেটো হয় আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব আৰু প্ৰিফাৰেন্স তেনেকৈ দি দিব তাৰপিছত ইয়াতে সেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব
ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে ইয়াত আপোনালোকক আপলোড ডকুমেণ্ট আপোনালোকে আপলোড ডকুমেণ্টত কি কি ইয়াত চাব পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট এজ প্ৰুফ এমপ্লয়মেণ্ট এক্সপেৰিয়েন্স চাৰ্টিফিকেট ফটো সিগনেচাৰ বিচাৰিছে তো মই আগতে কৈছোঁ যে যিটো সিগনেচাৰৰ সাইজ কিমান হ'ব লাগিব ফটো সাইজ কিমান হ'ব লাগিব যিমানবোৰ ডকুমেণ্টৰ সাইজ কিমান হ'ব লাগিব সকলোবোৰ মই ডিটেইলিংভাৱে বুজাম কেনেকৈ আপোনালোকে ৰিচাৰ্চ কৰিব আৰু কেনেকৈ কি কৰিব লাগে মই সকলোবোৰ বুজাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব তো ইয়াত চাব যে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট তো পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ তাৰ ওপৰত এটা বিগ আপডেট আহিছিলে যদি সেইটো ভিডিঅ' চোৱা নাই মই আকৌ কৈছোঁ যে এইটো ভিডিঅ' মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব ঠিক আছে তো আপোনালোকে কি কৰিব আপলোডত ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো ফাইলত ফটো ডকুমেণ্টবোৰ ছেভ কৰিছে সেইটো ফাইলত আপোনালোকে যাব এনেকৈ আপোনালোকে যাব যোনটো ফাইলত আপোনালোকে ছেভ কৰিছে তাৰপিছত ইয়াত চাব যে ইয়াত বিচৰা হৈছে আপোনালোকৰ যিটো পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট হয় ফ্ৰেণ্ডছ আপোনালোকে চাব যে মেক্সিমাম ফাইল সাইজ লিমিট ইজ 300 KB তো ফাইল সাইজৰ যিটো লিমিট আছে 300 KB ওপৰত হ'ব নোৱাৰিব 300 KB ভিতৰত হ'ব লাগিব তো মই আপোনালোকক প্ৰিপেয়াৰ কৰি যদি আপোনালোকে PRC থাকে তেনেহ'লে আপোনালোকে PRC এখন আপলোড কৰিব ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত চাব যে ইয়াত মই সাইজটো মই আগতে কম কৰা নাই কাৰণ আপোনালোকক মই দেখুৱাম যে আপোনালোকে লেপটপৰ সহায়তে যিটো স্কেন কৰিব ডকুমেণ্টকেইটা কেনেকৈ ৰিচাৰ্জ কৰিব তো মই চিম্পলি মিনিমাইজ কৰিম মিনিমাইজ কৰাৰ পিছত মই এটা ৱেবছাইট ব্যৱহাৰ কৰিম এইটো চাব ৰিয়ৰ্ড এই ৱেবছাইটৰ সহায়ত আপোনালোকে যিবোৰ ডকুমেণ্ট স্কেন কৰিছে সেইবোৰ ডকুমেণ্টৰ সাইজ অট'মেটিকেলি কি কৰিব পাৰিব ৰিচাৰ্জ কৰিব পাৰিব অকণ সময় ৱেইট কৰিব এইটো লোড হৈ আছে তো ফ্ৰেণ্ডছ বহুত ইজি হয় চাওক এইটো খোল খালে এইটো ৰিয়ৰ্ড এইটো এপ্লিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি আপোনালোকৰ লেপটপ বা কম্পিউটাৰ থাকে আপোনালোকে চিম্পলি এনে অপেন ফাইলত ক্লিক কৰিব যোনটো ফাইলত আপোনালোকৰ ডকুমেণ্ট আছে সেইটো ফাইলত যাব আৰু ইয়াত চাব যে মই যিটো চাৰ্টিফিকেটখন দিব বিচাৰোঁ ইয়াত চাব এইটো মই ক্লিক কৰিম আৰু ইয়াত মই পেষ্ট কৰি দিম আপোনালোকে চাব যে আহি গৈছে ইয়াত চাব এই ফাইলটোৰ চাইজ 141 কিমান KB আছে ঠিক আছে তো মই ইয়াতে 200 কিমান কৰি দিম 290 কৰি দিম 290 কৰাৰ লগে লগে আপুনি চাব যে 290 অলমোষ্ট ওচৰতে থাকিব তো মই এইটো চাইছেনে 292 লৈকে গৈছে তো এইটো লৈ ল'ব তো মই ইয়াতে সেভ কৰি ল'ম আপোনালোকে চাব যে মই দেখুৱাই দিছোঁ এইটো কেনেকৈ ল'ব আপলোড ক্লিক কৰিম আপলোড ক্লিক কৰাৰ পিছত মই এইটো সিলেক্ট কৰিম অপেন ক্লিক কৰিম তাৰপিছত যদি আপোনালোকে এনেকৈ নলয় তো আপোনালোকে এটা কাম কৰিব পাৰিব মই আপোনালোকে চাব যে কি কৰিব যোনটো আপোনালোকৰ ইয়াত চাব যে মই আকৌ বেক কৰি দেখুৱাই দি আছোঁ আপোনালোকে কি কৰিব এনেকৈ আপোনালোকে আকৌ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে এনে সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকে সেভত যেতিয়া মাৰিব ইয়াত নো মাৰি দিব নো মাৰাৰ লগে লগে আপোনালোকে চাব যে ইয়াত নামটো আপোনালোকে ইনপুট কৰি ল'ব বেলেগ এটা নাম দি দিব যিকোনো এটা নাম দিব পাৰে এনেকৈ যিকোনো এটা নাম দি দিব তাৰপিছত লৈ ল'ব অট'মেটিকেলি তো ইয়াত চাব মই আকৌ কৈছোঁ গুগল ক্ৰম ব্ৰাউজাৰত মই আপলোডত ক্লিক কৰিম তাৰপিছত আপোনালোকে চাব যে কেনেকৈ লৈ লয় ঠিক আছে এনেকৈ ক্লিক কৰিব চাওকচোন ইয়াত লৈ লৈছে এনেকৈ আপোনালোকৰ যদি এবাৰ যদি ডকুমেণ্টৰ সাইজ নিমিলে তেনেহ'লে আপোনালোকে কি কৰিব সেইটো ডকুমেণ্টৰ নামটো সলনি কৰি দিব আৰু ইয়াত আপোনালোকে চাব যে আপলোড ক্লিক কৰিম আপলোড হৈ যাব অকণ সময় ৱেইট কৰিব তো ৱেইট কৰাৰ লগে চাওকচোন আপলোড হৈ গৈছে ছাকচেছফুলি আপলোডেড যদি আপোনালোকে এইটো চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰিব ইয়াত চেঞ্জ অপশ্যন আছে আৰু ইয়াত আপোনালোকে যে ভিউ আপোনালোকে চাব বিচাৰে চাব পাৰিব এইটো হৈছে ডকুমেণ্ট ঠিক আছে ক্ল'জ কৰি দিব তাৰপিছত চাব এজ প্ৰুফ হিচাপত আপোনালোকক মই আগতে কৈছোঁ যে এজ প্ৰুফ হিচাপত আপোনালোকে এডমিট কাৰ্ড নহ'লে চাৰ্টিফিকেটখন দিব পাৰিব মেট্ৰিকৰ তো ইয়াত আপোনালোকে কি কৰিব আপলোড অপশ্যন আপলোড অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো চাৰ্টিফিকেট হয় বা এডমিট হয়তো দিব মই মেট্ৰিক চাৰ্টিফিকেটখন দি আছোঁ এনেকৈ দি দিব চাওক চাৰ্টিফিকেটখনৰ চাইজ মই মিলোৱা নাছিলোঁ মই চাইজখনো মিলাই দিম ইয়াত মই আকৌ ইয়াত মই চাব যিটো চাৰ্টিফিকেটখন হৈছে ক'ত গ'ল ইয়াত ভিডিঅ'টো অকণ দীঘল হ'ব তো আপোনালোকে স্কিপ নকৰিকে শেষলৈকে চাব ইয়াত চাওক চাৰ্টিফিকেটখনৰ চাইজ কিমান আছে 849 ঠিক আছে তো মই এইটো ৰিচাৰ্জ কৰিব লাগিব ইয়াতে কম্প্ৰেছ টু চাইজ লিখা থাকিব আপোনালোকে এইটো ৰিচাৰ্জ কৰি ল'ব এনেকৈ আপোনালোকে 290 এনেকৈ মানে 300 KB ভিতৰত হ'লে হ'ব 290 কৰি লৈছোঁ এইটো ৰিচাৰ্জ হৈ যাব আপোনালোকে চাব যে ৰিচাৰ্জ কেনেকৈ হয় চাইছেনে 291 হৈ গৈছে বহুতো ইজি প্ৰচেছ হয় আপোনালোকে কোনো গুগলত গৈ কোনো ব্ৰাউজাৰ ইউজ কৰিব নালাগে এইটো এপ্লিকেশ্যন যদি ডাউনলোড কৰে আপোনালোকৰ হৈ যাব তো আপোনালোকে এনে কি কৰিব চিম্পলি মই যিহেতু চাব যে এইটোৰ নাম সলনি কৰিম এইটো আকৌ নলয় মই আগতে কৈছোঁ এবাৰ নাম সলনি কৰিব যিকোনো এটা লেটাৰ সলনি কৰি দিব ঠিক আছে ফ্ৰেণ্ডছ তো এনেকৈ চাব মই বেকত যাম আপলোড ক্লিক কৰিম
ক্লিক কৰি লৈ গ'লে মই এইটো চাওক মই লৈ ল'ম চাওক এইটো লোৱা নাই তো মই কি কৰিম বেকত যাম আকৌ বেকত গৈ পেলাই আপোনালোকে চাব যে ইয়াত লিখা থাকিব মেট্ৰিক চাৰ্টিফিকেট তো মই ইয়াত কি কৰিম ইয়াত কি কৰিম মই নামটোৰ জগত কিবা এটা দি দিম মই 1 2 3 এনেকৈ দি দিম আপোনালোকে এটা সলনি কৰি দিব এটা ৱাৰ্ড সলনি কৰি দিলে এইটো অট'মেটিক লৈ ল'ব মই এনেকৈ সলনি কৰি দিছোঁ তো ক'ত গ'ল ইয়াত চাব এইটো মই অপেন কৰিম চাওকচোন লৈ লৈছে তো আপোনালোকে এনেকৈ সলনি কৰি দিব আপোনালোকে কণ্ট্ৰল কৰি লৈ ল'ব যদি আপোনালোকে এনেকৈ নহয় মই যিটো কৈছোঁ সেইটো প্ৰচেছতে সলনি কৰিব ঠিক আছে তো এইটো হৈ গৈছে চাব অকণ সময় ৱেইট কৰিব চাওক ছাকচেছফুলি আপলোড হৈ গৈছে তো ইয়াত ভিউ কৰিলে আপোনালোকে ভিউ চাব পাৰিব তাৰপিছত ইয়াত চাইছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন তো ফ্ৰেণ্ডছ আপোনালোকে চাব যে মই যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন হয় সেইখন মই স্কেন কৰি লৈছোঁ তো মই ইয়াত এনেকৈ আপলোড কৰি দিম আপোনালোকে এনেকৈ স্কেন কৰি পেলাই আপলোড কৰিব পাৰিব তো মই ইয়াত আপলোড কৰি দিম তো এনেকৈ আপলোড কৰাৰ লগে লগে হৈ যাব তো মই যেনেকৈ প্ৰক্ৰিয়া দেখুৱাই দিছোঁ আপোনালোকে এনেকৈ কৰি ল'ব আপোনালোকৰ হৈ যাব তো অকণ সময় ৱেইট কৰিব এইটো লোডিং হৈ আছে ইমেজ আপলোড হৈ আছে তো অলপ সময় ৱেইট কৰিব ইয়াত চাব ছাকচেছফুলি আপলোডেড হৈ গৈছে তাৰপিছত ইয়াত ফটোখন আপলোড কৰিব লাগিব যিকোনো এটা ফটো মই আপলোড কৰি দিম এনেকৈ চাব মোৰ যিখন ফটো হয় সেইখন ফটোখন আপলোড কৰি দিব তো ফটোখন অকণ ভালকৈ ক্লিক কৰিব আৰু ধুনীয়াকৈ আপোনালোকে বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব ফটোখনত ঠিক আছে তো আপোনালোকে যোনটো ফাইলত ফটো ছেভ কৰিছে সেই ফটোখন এনেকৈ আপলোড কৰি দিব তেনেকৈ ফটোখন লৈ লৈছে আপোনালোকে ধুনীয়াকৈ ফটোখন আপলোড কৰি দিব বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব এনেকৈ গম পাইছে ইয়াত কৈছে ছিগনেচাৰ তো ইয়াত আপোনালোকে ক্লিক কৰিলে গম পাব যে কোনটো ফৰ্মেট হ'ব লাগে কিমান কেবি হ'ব লাগে ছিগনেচাৰৰ কেবি কিমান হ'ব লাগে 100 কেবি হ'লে আপলোড হ'ব তো মই ছিগনেচাৰটো চিলেক্ট কৰিছোঁ আপোনালোকে চাব মই ছিগনেচাৰটো লৈ লৈছে তো এনেকৈ আপলোডত ক্লিক কৰি দিব এটা আপলোড হৈ গৈছে আছেনে আপলোড হৈ গৈছে তো আপোনালোকে যদি এবাৰ চাব বিচাৰে চাব পাৰিব এনেকৈ কি দিছিলে ডকুমেণ্ট ভিউ অপশ্যনত ক্লিক কৰিব এনেকৈ চাব পাৰিব সকলোবোৰ ডকুমেণ্ট চাব পাৰিব তো পাৰ্চনেল ইনফৰমেশ্যন আপোনালোকে চাইছে ইয়াত আপোনালোকে চাব যে আপোনালোকৰ ৰিলিজন কোনটো হয় সেইটো আপোনালোকে দি দিব হিন্দুইজম ইছলাম খ্ৰীষ্টানিটি বুদ্ধিজিয়াম জৈনিজ ছিকিমছ আদাৰ যিটো হয় আপোনালোকে চিলেক্ট কৰি ল'ব আৰু আপোনালোকে ইমেইল থাকিলে ইমেইলটো দি দিব যোনটো ইমেইল হয় আপোনালোকে ইউজ কৰে এইটো ইমেইলটো আপোনালোকে দিব বিচাৰে যেনে দিব পাৰিব আৰু যদি দিব নিবিচাৰে নিদিলেও হ'ব কাৰণ এইটো মেণ্ডেটৰী নহয় মই এনে জাষ্ট আপোনালোকক এক্সাম্পল দেখুৱাই দিছোঁ এইটো মেণ্ডেটৰী নহয় তাৰপিছত ইয়াত চাব কি কৈছে এডিশ্যনেল ফোন নম্বৰ দিব বিচাৰে দিব পাৰিব ইয়াত ফোন নম্বৰ থাকিব ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো হয় সেইটো আপোনালোকে ফিল কৰি ল'ব আৰু ইয়াত চাব কৰস্পণ্ডেণ্ট এড্ৰেছ তো পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ যদি ছেইম হয় ইয়াত চাব ছেভ এজ পাৰ্মানেণ্ট এড্ৰেছ বুলি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত অট'মেটিকলি ছেভ হৈ যাব তো আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো চিলেক্ট কৰিব আপোনালোকৰ পুলিচ ষ্টেচন কোনটো হয় সেইটো চিলেক্ট কৰিব পিনক'ডটো চিলেক্ট কৰিব পুলিচ ষ্টেচন আকৌ ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব আৰু পিনক'ডটো থাকিব পিনক'ড ইয়াত ইনপুট কৰিব আপোনালোকৰ যোনটো পিনক'ড হয় ইয়াত ইনপুট কৰিব তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব ইয়াত মই চাওক এটা অপশ্যন মই ফিল কৰা নাই ইয়াত নেশ্যনেলিটি ফিল কৰি ল'ব ইণ্ডিয়ান তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব অকণ সময় কৰিব ইয়াত চাওক আপোনালোকক কি বিচৰা হৈছে ইয়াত ক্লাছ 10ৰ ডিটেইলছ বিচৰা হৈছে তো আপোনালোকৰ ক্লাছ 10ৰ একো ষ্ট্ৰীম নাথাকে তো ইয়াত আপোনালোকৰ ইয়াৰ পাছিং কোনটো ইয়াত আপোনালোকে পাছ কৰিছে সেইটো দিব পাৰ্চেণ্টেজ কিমান হয় এইটো আপোনালোকে এনেকৈ ফিল কৰিব তাৰপিছত আপোনালোকে চাব যে আপলোড ডকুমেণ্ট তো আপোনালোকে মই আগতে কৈছোঁ যে পাছ চাৰ্টিফিকেটৰ লগত আপোনালোকে চাব যে মাৰ্কশ্বিটখন লাগিব যে আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী ঠিক আছে মই ইয়াত মাৰ্কশ্বিটখন আপলোড কৰি দিম যিটো মেট্ৰিকৰ হয় তো মোৰ মেট্ৰিক মাৰ্কশ্বিট ক'ত গ'ল এয়া চাব এইটো মাৰ্কশ্বিট হৈছে এইটো মই আপলোড কৰি দিছোঁ চাওক এইটো লিমিট অভাৰ হৈ আছে কাৰণ 300 কেবি ওপৰত আছে তো মই এইটো আকৌ ৰিচাৰ্জ কৰিম আপোনালোকে এনেকৈ ৰিচাৰ্জ কৰি ল'ব এইটো এটা অপশ্যন মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে ৰিৱাৰ্ড নামৰ এটা কি কৰিব পাৰিব এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে যিকোনো ডকুমেণ্টৰ চাইজ ৰিচাৰ্জ কৰিব পাৰিব মানে গম পাইছে তো মই এইটো ৰিচাৰ্জ কৰি দিম এইটো এডমিট কাৰ্ড আহি গৈছে চৰি মোৰ চাৰ্টিফিকেটখন এইটো পাই গৈছোঁ এটা আপোনালোকে চাব যে মই ইয়াত কি কৰিম ৰিচাৰ্জ কৰি দিম ইয়াত 500 কেবি 521 কেবি আছে তো মই 290 কৰি ল'ম 290 কৰিলে অলমষ্ট 300 ওচৰ থাকিব মই 290 কৰি লৈছোঁ 294 হৈ গৈছে তো মই ইয়াত ছেভ ক্লিক কৰিম যদি আপোনালোকে এনেকৈ চাব মই অপশ্যন দেখুৱাইছে মই আকৌ দেখুৱাই দিছোঁ মই আপলোড ক্লিক কৰিম তেতিয়া আপোনালোকে ৰিচাৰ্জ কৰি ল'ব
আপলোড মই ইয়াতে মেট্ৰিকৰ ফাইনেল মাৰ্কশ্বিটটো আপলোড কৰোঁ ইয়াত চাব ইয়াতে নলয় কাৰণ যেহেতু আপোনালোকে এনেকৈ নলয় তো আপোনালোকে এটা কাম কৰিব পাৰিব আপোনালোকে যোনটো চাৰ্টিফিকেট হয় সেইটো আকৌ অপেন কৰিব অপেন কৰাৰ পিছত ইয়াত চাব মই দেখুৱাই দি আছোঁ কি কৰিব এইটো চাৰ্টিফিকেটখনৰ যিটো নাম আছে সেইটো সলনি কৰি দিব নামৰ এগেইনষ্টত যিকোনো এটা এনেকৈ আপোনালোকে নামৰ এগেইনষ্টত শেষত কিবা এটা ডিজিট দি দিব 1 2 3 যিটো হয় এইটো দি দিব এনেকৈ আপোনালোকৰ মনত থাকে তো এইটো চাব এতিয়া আপলোড ক্লিক কৰিম তাৰপিছত চাব যেটো হৈ গ'ল এইটো চাইছে ইয়াত চাব মই ক্লিক কৰিম চাব মই ইয়াত ক্লিক কৰিম চাইছেনে লৈ লৈছে কাৰণ মই নামটো সলনি কৰি দিছিলোঁ সলনি কৰাৰ লগে লগে লৈ লৈছোঁ তো আপোনালোকে কি কৰিব আপলোড ক্লিক কৰিব মই এইটো ক্লিক আপোনালোকক দেখুৱাই দিছোঁ কাৰণ বহুতো প্ৰব্লেম হয় কাৰণ যেতিয়া সিহঁতে চাই যিহেতু মই কি কৰিছোঁ ৰিচাৰ্জ কৰিছোঁ কিন্তু আকৌ লোৱা নাই কিয় তো যদি এনেকৈ নলয় তেনেহ'লে কি কৰিব নামটোৰ শেষত কিবা এটা ডিজিট দি দিব আপোনালোকৰ লৈ ল'ব ঠিক আছে এইবিলাক গম পাইছে তাৰপিছত ক্লাছ 12 যিটো হাই ছেকেণ্ডেৰী আপোনালোকৰ ষ্ট্ৰীম কোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰিব ষ্ট্ৰীম কোনটো হয় এইটো সিলেক্ট কৰিব তাৰপিছত এই ইয়াৰ পাছিং কোনটো হয় এটা সিলেক্ট কৰি ল'ব কোনটো ইয়াৰ পাছিং কৰিছে পাৰ্চেন্টেজ কিমান ইয়াত দি দিব আৰু আপলোড ডকুমেণ্ট ক্লিক কৰিব তো মই এই চাওক মোৰ যিটো হাই ছেকেণ্ডেৰী হয় ইয়াত যাব ক্লিক কৰিম চাওক এইটোৰ চাইজো বেছি হৈ আছে তো মই এইটো আকৌ ৰিচাৰ্জ কৰি ল'ম কাৰণ এইটো চাব মই আকৌ ৰিচাৰ্জ কৰি ল'ম এইটো মাৰ্কশ্বিট হ'ল তো আপোনালোকে চাব যে মই এইটো আকৌ ৰিচাৰ্জ কিন্তু 400 KB ওপৰত আছে তো নলয় যেহেতু মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিব ভিডিঅ'টো দীঘল হ'ব কাৰণ মই সকলো প্ৰক্ৰিয়া মই এটা এটাকৈ আপোনালোকক বুজাই আছোঁ আপোনালোকক যাতে প্ৰব্লেম নহয় এপ্লাই কৰাৰ সময়ত যদি নিজে ঘৰত বহি কৰে ইয়াত মই ইয়াত চাব মই ডিজিট লগাই ল'ম কাৰণ আকৌ নলয় মই যেতিয়া আকৌ ট্ৰিকটো আপোনালোকক বুজাইছোঁ ইয়াত চাব মই আপলোড ক্লিক কৰিম আপলোড ক্লিক কৰাৰ লগে লগে মোৰ যিটো এটেচ ফাইনেল ইয়াৰ মাৰ্কশ্বিট হয় এইখন তো মই ক্লিক কৰিম চাওক লৈ লৈছে তো মই কি কৰিম আপলোড ক্লিক কৰি দিম আপলোড হৈ যাব অটোমেটিকলি অকণ সময় ৱেইট কৰিব ইয়াত চাওক ছাকচেছফুলি আপলোড ইমেজ আপলোড হৈ গৈছে তাৰপিছত শেষত আপোনালোক চাব যে গ্ৰেজুৱেশ্যন আপোনালোক যদি গ্ৰেজুৱেশ্যনলৈকে যদি পাছ আউট হয় তেনেহ'লে আপোনালোক গ্ৰেজুৱেশ্যনলৈকে মাৰ্কশ্বিটখন দিব লাগিব আৰু আপোনালোক যদি পষ্ট গ্ৰেজুৱেশ্যন কৰিছে পষ্ট গ্ৰেজুৱেশ্যনলৈকে মাৰ্কশ্বিট লগত মাৰ্কশ্বিটখন দিব পাৰিব ঠিক আছে তো মই গ্ৰেজুৱেশ্যনলৈকে পাছ আউট হয় আপোনালোকে চাব যে ইয়াত কি কৰিম মই যোনটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছোঁ সেইটো ইউনিভাৰ্চিটি ইয়াত নামটো দি দিম তাৰপিছত চাব যে কোৰ্চ তো আপোনালোকৰ কোনটো কোৰ্চৰ পৰা পাছ কৰিছে গ্ৰেজুৱেশ্যন BA BSc BCom BA BSc BCom তাৰ MBBS BDS LLB যোনটো হয় আপোনালোকে চিলেক্ট কৰিব LLB আফটাৰ HS ঠিক আছে তো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াৰ পাছিং কোনটো হয় চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ পাৰ্চেন্টেজ কিমান হয় চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ আপলোড ডকুমেণ্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইনেল ইয়াৰ মাৰ্কশ্বিটখন ইয়াত আপলোড কৰি দিব ইয়াত চাওক এইটো লোৱা নাই তো মই এটা কাম কৰিম মই এইটো চেঞ্জ কৰি দিম এইটো চাগে বেছিকৈ দিয়া আছে তো মই এইটো চেঞ্জ কৰি দিম চাওক এইটো 300 KB ওপৰত আছে তো সেইকাৰণে লোৱা নাই তেনেকৈ আপোনালোকৰ লগতো হ'ব পাৰে তো আপোনালোকে এনেকৈ চেঞ্জ কৰি ল'ব যদি এনেকৈ হয় আপোনালোকে চেঞ্জ কৰি ল'ব ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত ছেভ ইয়াতে আপোনালোকে চাব মই কি কৰিম দুটা ডিজিট লগাই ল'ম ছেভ কৰি দিম তাৰপিছত মই গুগল ক্ৰম ব্ৰাউজাৰত যাম আপলোড ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে ইয়াত মই ছেভ কৰিছিলোঁ ক'ত এইটো এখন কৰিম ইয়াত আপলোড হৈছে যদি আপোনালোকৰ এনেকৈ প্ৰব্লেম হয় আপোনালোকে কি কৰিব ইমেজৰ চাইজটো ৰিচাৰ্জ কৰি ল'ব আৰু নামটো সলনি কৰি দিব আৰু আপলোড ক্লিক কৰি দিব অকণ সময় ৱেইট কৰিব আপলোড হৈ যাব তো আপোনালোকে চাব চাইছে যে হৈ গৈছে আপলোড তো মই এবাৰ চাই ল'ম এবাৰ আপোনালোকে এইবোৰ চাব বিচাৰে চাব পাৰিব ভিউ ক্লিক কৰিব চাই ল'ব পাৰিব কি ডকুমেণ্ট আপলোড কৰিব ঠিক আছে তাৰপিছত কি হ'ব ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব ছেভ এণ্ড প্ৰিভিউ ক্লিক কৰিব ইয়াত মই বৰ্ড চিলেক্ট কৰা নাছিলোঁ মোৰ পৰা পাছ আউট হয় মই কি কৰিম ইয়াত ছেভ এণ্ড প্ৰিভিউ ক্লিক কৰি দিম তো অকণ সময় ৱেইট কৰিব ইয়াত চাওক মোৰ সম্পূৰ্ণ ডিটেইলছ ফিল ইয়াত চাব মোৰ সম্পূৰ্ণ ডিটেইলছ ফিল হৈ গৈছে
ইয়াতে মোৰ ফটো আহি গৈছে, চিগনেচাৰ আহি গৈছে, মোৰ যিমান মোৰ ডিটেইলছ আছিলে, দেউতাকৰ নাম, মাকৰ নাম, ফাদাৰ নেম যিমান আছিলে চব সকলোবোৰ আহি গৈছে। আপোনালোকে কিবা তলফালে স্ক্ৰল ডাউন কৰিব, এবাৰ চাই ল'ব ভালকৈ ক'ৰবাত ভুল হৈছে নে। যদি ভুল হয় আপোনালোকে আকৌ ফিল কৰিব পাৰিব, কিন্তু এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে আকৌ ফিল কৰিব নোৱাৰিব। মই আকৌ কৈছোঁ এবাৰ চাই ল'ব, ভালকৈ চাই ল'ব ক'ৰবাত ভুল হৈছেনে। যদি ভুল নহয় তলফালে স্ক্ৰল ডাউন কৰিব, এতিয়া আপোনালোকে যদি যোনবোৰ চাৰ্টিফিকেট আপলোড কৰিছে সেইবোৰ আপোনালোকে এবাৰ চাই ল'ব। এইটো এনেকৈ ভিউ ক্লিক কৰিব, আপোনালোকে চাব পাৰিব এইটো কি আপলোড কৰিছে, ঠিক আছে। এনেকৈ চাই ল'ব। তাৰপিছত ইয়াত চাব যে কনফাৰ্ম ক্লিক কৰিব। ইয়াত মই যেনেকৈ কৈছোঁ ইয়াত কি কৈছে, চেক এণ্ড কনফাৰ্ম ইয়ৰ ডাটা বিফৰ ছাবমিটিং, ডাটা ওৱান ছাবমিটিং কেন নট বি এৰৰ্ড। আপোনালোকে এবাৰ ছাবমিট কৰাৰ পিছত আকৌ চেঞ্জ কৰিব নোৱাৰিব। তো মই আকৌ কৈছোঁ যে এবাৰ চাই ল'ব, ক'ৰবাত ভুল হ'লে আপোনালোকে কি কৰিব, বেকত গৈ পেলাই এনেকৈ বেকত যাব, বেকত গৈ পেলাই আপোনালোকে সলনি কৰিব পাৰিব, ঠিক আছে ফ্ৰেণ্ডছ। তো মোৰ একো ভুল হোৱা নাই। ইয়াতে মই কি কৰিম, কনফাৰ্মত ক্লিক কৰি দিম, কনফাৰ্ম এণ্ড য়েছ কৰি দিম। য়েছ কৰাৰ লগে লগে আপোনালোকৰ যিটো ABR ৰিভিউৰ ওপৰতে যিটো এপ্লিকেশ্যন ফিল কৰিব লাগে অলৰেডি হৈ গৈছে। ইয়াত মই যিটো ডেছবৰ্ড হয় ডেছবৰ্ড আহি গৈছোঁ। ইয়াত চাব, ইয়াত কি লিখা আছে, ইয়াত আপোনালোকৰ ছেকেণ্ড অপশ্যন আছেনে, ৰিকুৱাৰমেণ্ট অফ 705 পোষ্ট অফ কনষ্টেবল UB এণ্ড 1429 পোষ্ট অফ কনষ্টেবল AB ইন আছাম পুলিচ। তো চাইছেনে, এইটো ইয়াত চাব ডাউনলোড একনলেজমেণ্ট ফৰ্ম। তো আপোনালোকে ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এইখন ডাউনলোড হৈ যাব। এইখন এনেকৈ ডাউনলোড হৈ যাব। তো ফ্ৰেণ্ডছ বহুত ইজি হয়, আপোনালোকে নিজে ঘৰত বহি কৰিব পাৰিব। মই যেনেকৈ আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে যেনেকৈ কৰে আপোনালোকৰ হৈ যাব। বহুত ইজি হয়, কিন্তু অকণ কেয়াৰফুলি কৰিব, ধুনীয়াকৈ লাহে লাহে কৰিব। কাৰণ আপোনালোকে যদি এবাৰ ভুল কৰে তেনেহ'লে আপোনালোকৰ নেক্সট টাইম আপোনালোকে এইটো শুধৰণি কৰিব নোৱাৰিব, ইয়াত কৈ দিয়া আছে, ঠিক আছে ফ্ৰেণ্ডছ। তো আপোনালোকে কি কৰিব, একনলেজমেণ্টখন ডাউনলোড কৰি ৰাখিব পাৰিব মোবাইলত। নহ'লে এইখন আপোনালোকৰ যদি প্ৰিণ্টাৰ থাকে তেনেহ'লে প্ৰিণ্টাৰৰ পৰা আপোনালোকে আপোনালোকে কি কৰিব পাৰিব, প্ৰিণ্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডছ ইমানে আছিলে। তাৰপিছত আপোনালোকে চাব যে প্ৰথম অপশ্যন কি আছে, যিটো SI হয়, ছাব ইনস্পেক্টৰ আৰ্ম ব্ৰাঞ্চৰ ওপৰত আপোনালোকে যদি আবেদন কৰিব নাজানে, তো মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম কেনেকৈ আপোনালোকে SI ওপৰত আবেদন কৰিব। সেইটো ভিডিঅ' পাৰ্ট 1 আছিলে ABR ৰিভিউৰ ওপৰত। তো নেক্সট ভিডিঅ'টো আপোনালোকে SI ওপৰত আহিব। তো সেইটো ভিডিঅ' পোৱাৰ কাৰণে কি কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। কাৰণ যেতিয়া মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম আপোনালোকে সকলোৰে আগত পাব। তো ফ্ৰেণ্ডছ আপোনালোকে চাব যে ইয়াতে লগ আউট অপশ্যন আছে, লগ আউটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ওলাই যাব। ইয়াত আপোনালোকে ৰিকুৱাৰমেণ্ট ID, ৰেজিষ্ট্ৰেশ্যন ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকে কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।